বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাবাচে গতিকে সেইটোৰ কি হৈছেগে এটা খবৰ আমাক লাগে তেখেতৰ সমষ্টিত আমি এডিবি ছেকেণ্ড ফেজত 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছো আৰু আশা ৰাখিছো অহা ডিচেম্বৰত সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম আমাৰ দৰিকা নদীখনে গোটেই শিৱসাগৰখনৰ মানুহক দুখীয়া কৰি দিছে গতিকে সেই দৰিকা নদীৰ সেই খহনীয়া কি কয় বানপানীৰ কাৰণে ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব তাৰ কি প্লেনিং আছে দৰিকাটো আমি চাই আছো দৰিকাৰ আমি আৰু পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্কৰ কাম কৰি আছো কেতিয়াবা এডভান্সো কাম কৰি দিওঁ তেখেতে আমাক অনুৰোধ কৰে অকল ষ্ট্ৰাকচাৰেল মেজাৰ মথাউৰি বনোৱাৰ বাহিৰে আৰু কি ব্যৱস্থাৰে আচলতে অসমৰ বানপানী সমস্যাৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে ব্যৱস্থা ল'ব কৈছে এইটো কথা জনালে ভাল 15টা ৰিজাৰ্ভাৰ অধ্যক্ষ ডাঙৰীয়া অসমৰ বানপানীৰ সমস্যা সম্পূৰ্ণ সমাধান হ'ব বুলি নকওঁ কিন্তু অধ্যক্ষ ডাঙৰীয়া এটা কথা ঠিক যে আমি ষ্ট্ৰাকচাৰেল যিখিনি আমি কাম কৰিছো তাতো যথেষ্ট বানপানীৰ সমস্যা সমাধান হৈছে ইতিহাসত মানে 1954 চনৰ পৰা 65 চনৰ ভিতৰত অসমৰ চব মথাউৰিবিলাক বনাইছিলে আমাৰো মানে সেই দিখৌ নদীৰ মথাউৰি সেই তেতিয়াই বনোৱা এই প্ৰথমবাৰৰ কাৰণে মোৰ কাৰ্যকালত আৰু এই মন্ত্ৰীৰ কাৰ্যকালত তেখেতৰ কাৰ্যকালত প্ৰথমবাৰৰ কাৰণে নতুনকৈ 20 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাই আছোঁ এতিয়া সেইটো হ'ল দিখৌ নদীৰ কিন্তু আমাৰ প্ৰব্লেম কেইটামান আছে যে সেই প্ৰব্লেমকেইটা সমাধান কৰাটো খুব প্ৰয়োজন মই ভাবোঁ যে এক নম্বৰ প্ৰব্লেমটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীত আমাৰ সমষ্টিটো এতিয়া আমগুৰিলৈকে মোৰ যিহেতু পৰিলে গতিকে আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে তাৰে 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাবাচে গতিকে সেইটোৰ কি হৈছেগে এটা খবৰ আমাক লাগে নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ দৰিকা নদীখনে গোটেই শিৱসাগৰখনৰ মানুহক দুখীয়া কৰি দিছে আৰু সেইকাৰণে মই আপোনালোকে জানে আপুনি জানে ছাৰ আপুনি সুবিধাটো দিছিলে 3বাৰ দৰিকা নদীৰ ওপৰত আলোচনা কৰাৰ পাছত IIT গুৱাহাটীৰ এক্সপাৰ্ট কমিটি হ'ল গুৱাহাটী IITৰ এক্সপাৰ্ট কমিটিয়ে ড্ৰাফ্ট ৰিপৰ্ট নিশ্চয় ইতিমধ্যে দিলে মই তাৰ কপি এটা পাইছোঁ গতিকে সেই দৰিকা নদীৰ সেই খহনীয়া কি কয় বানপানীৰ কাৰণে ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব তাৰ কি প্লেনিং আছে তাৰপিছত 3 নম্বৰ কথাটো হ'ল যে আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে আমাৰ গোটেই মথাউৰিবিলাক চব একদম চাপৰ হৈ গুচি গ'ল এইবাৰ যোৱা 2 বছৰ আটাইতকৈ অসমৰ বেছিকৈ বানপানী হৈছে আমাৰ শিৱসাগৰত এইকাৰণে যে মথাউৰি ভগা নাই বেছি কিন্তু ছাৰ গোটেই মথাউৰিবিলাকে ওপৰেদি পানী পৰিছে গতিকে মথাউৰিবিলাক যদি ওখ নকৰে মই ইয়াত প্ৰশ্নটো সুধিছিলোঁ যে মথাউৰিবিলাক যদি ওখ নকৰে তেতিয়াহ'লে সদায় বানপানী হ'ব এইবিলাক পুৰণি মথাউৰি ছাৰ সেই ক্ষেত্ৰত লিখো দিছক মই প্ৰশ্নটো শেষ কৰি লৈছোঁ এইটো ছাৰ আৰু এটা আছে হয় ছাৰ মই দ্বিতীয় প্ৰশ্নটো আৰু এটা আছে এইটো মোৰ প্ৰথম প্ৰশ্ন মই কৈছোঁ আপুনি পাৰ্ট বাই পাৰ্ট কৰক আৰু এটা ইয়াৰ লগত এটা 15 ফাইনেন্সত আমাৰ ব্ৰহ্মপুত্ৰৰ অফলাৰ ওপৰত আমি 9 কোটি টকাৰ এটা প্ৰজেক্ট দি থৈছোঁ সেইটো কি পৰ্যায়ত আছে এইকেইটা প্ৰথমতে কৈ ল'লে মই ছেকেণ্ড প্ৰশ্নটো কৰিম অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত আমি এডিবি ছেকেণ্ড ফেজত আমি 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আশা ৰাখিছোঁ অহা ডিচেম্বৰত আমি সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম শিৱসাগৰ জিলাত 448 কোটি টকা গোলাঘাটত 463 কোটি টকা যোৰহাটত 444 কোটি টকা ধেমাজিত 379 কোটি টকা অধ্যক্ষ ডাঙৰীয়া অলপ কমেই কৈছিলোঁ মুঠ 1642 কোটি টকা এই বছৰ আমি মানে নেক্সট ফাইনেন্সিয়েল ইয়েৰত ল'বলৈকে সক্ষম হ'ম আৰু যদি সক্ষম হওঁ ডিচেম্বৰ বা নৱেম্বৰ বা ডিচেম্বৰ তাৰ কাম আৰম্ভ হ'ব দৰিকাটো আমি চাই আছোঁ দৰিকাৰ আমি আৰু কি আছে আৰু পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্ক কাম কৰি আছোঁ পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্কৰ কাম কৰি আছোঁ কেতিয়াবা এডভান্সো কাম কৰি দিওঁ তেখেতে আমাক অনুৰোধ কৰে মুঠৰ ওপৰত অসমৰ প্ৰত্যেকটো অকল অখিল গগৈ ডাঙৰীয়া সমষ্টিত কৰা নাই প্ৰত্যেকটো সমষ্টিতে কৰি আছোঁ আৰু কৰিম মই এই সদনত কথা দিছোঁ হ'ল মই সঁচাকৈ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ধন্যবাদ জনাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কাৰণে 448 কোটি টকাৰ যিটো আমাৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টটো তেখেতক আমি খুব ক্ল'জলি এইটোত কাম কৰি আছোঁ মিছাকৈ লাভ নাই আৰু তেখেতে এইটো কৰি দিম বুলি কথা দিছে গতিকে এই যিটো আমি মানে ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া সেই ব্ৰহ্মপুত্ৰৰ খহনীয়াটোক লৈ মই বাৰম্বাৰ এখেতসকলৰ ইঞ্জিনিয়াৰ আমাৰ ইঞ্জিনিয়াৰ ডিষ্ট্ৰিক্টৰ মিনিষ্টাৰ চবৰ লগত বাৰম্বাৰ মিটিঙত বহি আছোঁ যাতে এই কামটো যাতে
সঁচাকৈ হয় আৰু মই আশা কৰিম যে এইটো অহা কেইদিনমান ডিচেম্বৰৰ পৰা কাম আৰম্ভ কৰিম বুলি কৈছে। মই ধন্যবাদ জনাইছোঁ। খালি চাপৰ মথাউৰিখিনি অকণ ওখ কৰি দিব লাগে, সেইটো এটা। আৰু দৰিকাৰ ৰিপৰ্টটো আহিছে চাগে, আপুনি পালেনে নাই নাজানো। সেই ৰিপৰ্টটোৰ ভিত্তিত কামটো হ'ব লাগে। এতিয়া মোৰ ছেকেণ্ড কুৱেশ্যনটো ছাৰ, এইবাৰ অল অসমৰ কাৰণে। ছাৰ একচুৱেলি যদি সঁচাকৈ বানমুক্ত অসম এখন যদি সঁচাকৈ যদি গঠন কৰিব লাগে, তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষত দুটা ধৰণে কাম কৰা হয়। এটা ষ্ট্ৰাকচাৰেল মেজাৰ্ছ আৰু আনটো হ'ল নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ। এতিয়া আমি আমাৰ ষ্ট্ৰাকচাৰেল মেজাৰৰ ভিতৰত অকল দুটা কামেই কৰি আছোঁ। দুটা কামে, এটা কৰি আছোঁ মথাউৰি বনোৱা আৰু আনটো হ'ল আমি খহনীয়া ৰোধ কৰা। আপোনাৰ কুৱেশ্যনটো কওক। এতিয়া ছাৰ মানে অন্য ষ্ট্ৰাকচাৰেল মেটাৰ আৰু বহুত বস্তু থাকে। যদি সঁচাকৈ বানমুক্ত অসম এখন বনাব লাগে, কেৱল আৰু কেৱল মথাউৰি বনোৱাৰ জৰিয়তে সেইটো সম্ভৱপৰ নহয় ছাৰ। সেইটো কৰিবলৈ হ'লে আমি ধৰক ৰিজাৰ্ভাৰ ক্ৰিয়েট কৰা, তাৰপিছত এই নেচাৰেল ডিপ্ৰেশ্যন চুইটেবল ইম্প্ৰুভ এণ্ড ৰেগুলেটেড এইটো কৰিব লাগিব, বা ডাইভাৰ্চন অফ এটা অংশৰ কোনোবা নদী ডাইভাৰ্ট কৰি আকৌ বেলেগ অংশত লগাই দিব লাগিব। ক'ৰবাত আকৌ এটা নদী টাউন এখনক বচাবৰ কাৰণে পেৰেলাল সৰু এটা নদী বনাই দিব লাগিব। এনেকুৱা ধৰণৰ বহুত পদ্ধতিৰ জৰিয়তেহে ছাৰ আচলতে বানপানী সমস্যাৰ স্থায়ী সমাধান কৰাটো সম্ভৱপৰ হয়। কিন্তু অসমত অকল পৰম্পৰাগতভাৱে অকল মথাউৰি নিৰ্মাণৰ কথা চিন্তা কৰি থকা হৈছে। যিহেতু এইটো ডিপাৰ্টমেণ্টে খুব মানে অগ্ৰণী ধৰণে মানে কষ্ট কৰি কামটো কৰি আছে, আৰু ময়ো এই ডিপাৰ্টমেণ্টটোৰ ক্ষেত্ৰত সদায় এই গোটেই বস্তুবিলাক লৈ ইঞ্জিনিয়াৰবিলাকৰ লগত বাৰম্বাৰ বহি বস্তুখিনি আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ। গতিকে মোৰ প্ৰশ্নটো হ'ল মন্ত্ৰী ডাঙৰীয়া, অকল ষ্ট্ৰাকচাৰেল মেটাৰ মথাউৰি বনোৱাৰ বাহিৰে আৰু কি কি ব্যৱস্থাৰে আচলতে অসমৰ বানপানী সমস্যাৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে ব্যৱস্থা ল'ব খুজিছে, এইটো কথা জনালে ভাল। আমি কেন্দ্ৰীয় চৰকাৰক এই বছৰ প্ৰায় 650 কোটি টকাৰ 692 কোটি টকাৰ প্ৰজেক্ট আমি জমা দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, তাতে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে প্ৰস্তাৱ দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰে আমাক কথা দিছে যে অতি সোনকালেই অসম চৰকাৰক প্ৰায় 600-650 কোটি টকা দিব, আৰু আমি ইতিমধ্যে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে DPR বনাই কেন্দ্ৰীয় চৰকাৰক জমা দিছোঁ। আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আশাবাদী, গভীৰভাৱে আশাবাদী যে ধনৰ আবণ্টন পাম আৰু এই ৰিজাৰ্ভাৰসমূহ আৰম্ভ কৰিম পৰ্যায়ক্ৰমে। 15টা ৰিজাৰ্ভাৰে অধ্যক্ষ ডাঙৰীয়া অসমৰ বানপানীৰ সমস্যা সম্পূৰ্ণ সমাধান হ'ব বুলি নকওঁ, কিন্তু অধ্যক্ষ ডাঙৰীয়া এটা কথা ঠিক যে আমি ষ্ট্ৰাকচাৰেল যিখিনি আমি কাম কৰিছোঁ তাতো যথেষ্ট বানপানীৰ সমস্যা সমাধান হৈছে। অধ্যক্ষ ডাঙৰীয়া, আপুনি যদি আজি ধেমাজিলৈ চাই তাত 70% বানপানী নাইকিয়া হৈছে। আজি আপুনি মৰিগাঁও জিলালৈকে চাওক 70% বানপানী নাইকিয়া হৈছে। তেখেতৰ সমষ্টিতে মথাউৰি বনাব লাগে বুলি মথাউৰি বনাই দিছোঁ, বানপানী নিশ্চয়কৈ তেখেতৰ সমষ্টিটো কম হৈছে। মাজুলীত বানপানী, লখিমপুৰত বানপানীৰ সমস্যা সমাধান নিশ্চয়কৈ 70%লৈকে হৈছে বুলি মই দৃঢ়তাৰে কওঁ। অধ্যক্ষ ডাঙৰীয়া, BTCত আপোনাৰ সমষ্টিত আমি কেনেকৈ শুক্লাই নদীত কি কাম কৰিছোঁ, তাত কেনেকৈ সুফল পাইছোঁ আপুনি নিশ্চয়কৈ জানে। অধ্যক্ষ ডাঙৰীয়া, এনেকৈ মই আকৌ কৈছোঁ, কেতিয়াও কোনো আমি ছেম আমাৰ ৱৰ্ল্ড বেংকৰ কাম আমি ক'ত কৰিছোঁ, বৰপেটাতে কৰিছোঁ, গোৱালপাৰাত কৰিছোঁ, লাহৰীঘাটত কৰিছোঁ। সকলো অসমৰ প্ৰত্যেকটো সমষ্টিতে পুঁজি সাপেক্ষে কৰিবলৈকে চেষ্টা কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, অকল আমি ষ্ট্ৰাকচাৰেল কাম কৰিয়ে বানপানীৰ সমস্যা সমাধান কৰিবলৈ, মথাউৰি বনাই বানপানীৰ সমস্যা সমাধান কৰিবলৈকে বিচৰা নাই, অন্য কামবিলাকো কৰিছোঁ। এই ক্ষেত্ৰত আমি আগবাঢ়িছোঁ।